নমস্কাৰ ND24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ মই ৰাজদীপ বাইলুং বৰুৱা আজি তৃতীয়টো সন্ধিয়া আমি কথা পাতিবলগীয়া হৈছে এটা বিশেষ বিষয়ৰ ওপৰত এই বিষয়টো অন্তকত আমি এই মুহূৰ্তলৈ ঠাৱৰ কৰিব পৰা নাই কিন্তু এই কথাও ঠিক এটা সমাধান সূত্ৰ কিন্তু বাহিৰ হ'বই লাগিব কাৰণ ৰাজ্যৰ লাখ লাখ শিক্ষাৰ্থীয়ে যিসকলে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ আহিছে প্ৰতি বছৰে এইবাৰো মানসিকভাৱে প্ৰস্তুত যদিও যথেষ্ট উৎকণ্ঠাত আছে পৰীক্ষাৰ্থীসকল আমি এই অনুষ্ঠানৰ মাজেৰে আমাৰ সদাশয় দৰ্শকসকলক অভিভাৱকসকলক আৰু লগতে শিক্ষা বিভাগৰ মুৰব্বীসকলক আমি কেইটামান কথা অৱগত কৰিব খুজিছোঁ আপোনালোকে ইতিমধ্যে গম পাইছে এই বিষয়টোৱে ৰাজ্যৰ সৰ্বত্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে এই মুহূৰ্তটো আমি আপোনালোকক জনাব খুজিছোঁ যে আমালৈ ফোনৰ ওপৰত ফোন আহিছে বাৰ্তাৰ ওপৰত বাৰ্তা আহিছে আমাক তথ্য যোগান দিবলৈ বহুতেই ইচ্ছা প্ৰকাশ কৰিছে কাৰণটো কি জানেনে অত দিনে উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত যি ধৰণৰ অনিয়ম অনীতি সংঘটিত হৈ আহিছিল এই বিষয়সমূহে ৰাইজক কিন্তু অতিষ্ঠ কৰিছিল বহু বিষয়াৰ মুখ বন্ধ আছিল আজি নিৰ্বিঘ্নে বহু প্ৰাক্তন বিষয়া ওলাই আহিছে বৰ্তমানৰ বহু লোকে অৱশ্যেই তেওঁলোকৰ চাকৰিৰ ক্ষেত্ৰত প্ৰত্যাহ্বানৰ সৃষ্টি হ'ব পাৰে বুলি মুখ বন্ধ ৰাখিছে কিন্তু মুখ খোলা যিসকল লোক তেওঁলোকো কিন্তু এলাপেচা লোক নহয় আগতেও কৈছোঁ ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে অধ্যক্ষৰ পদ এৰা পিছদিনাই যিখিনি বিস্ফোৰণ ঘটাইছিল দীৰ্ঘদিন ধৰি নিজ চাকৰিৰ পৰা অৱসৰ লৈ মৌন হৈ থকা বহু লোকে আজি প্ৰকাশ্যে আপোনালোকৰ সন্মুখত আমাৰ সন্মুখত বহু কথা ক'বলৈ আগবাঢ়ি আহিছে গতিকে আমি পুনৰ আজি ঠাৱৰ কৰিলোঁ বা নিশ্চিত কৰিলোঁ যে আজি আকৌ সেই একেটা বিষয়ৰ ওপৰত আমি ন তথ্য লৈ আপোনালোকৰ সন্মুখত হাজিৰ হ'ম আমাৰ উদ্দেশ্য এনে নহয় যে যিসকল লোকে ভাল কাম কৰিছে তেওঁলোকৰ নামতো আমি কালিমা খানিম বা তেওঁলোকৰ বিৰুদ্ধেও আমি সমালোচনাত মুখৰ হ'ম এই কথা হ'ব নোৱাৰে যিসকল লোকে ভাল কাম কৰিছে ৰাজ্যৰ শিক্ষা ক্ষেত্ৰখনত শৈক্ষিক জগতখনত যিসকল লোকে অৱদান আগবঢ়াইছে সংস্কাৰ সাধনৰ চেষ্টাত ব্ৰতী হৈছে সেইসকল লোকৰ বিৰুদ্ধে আমি ক'বলগীয়া একো নাই কিন্তু যিসকলে শৈক্ষিক জগতত কালিমা খানিছে অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলত তেওঁলোকে দীৰ্ঘদিন ধৰি বহি থাকি একাংশ ছাত্ৰ ছাত্ৰীৰ মন মগজুত নেতিবাচক কেতবোৰ চিন্তাধাৰা তেওঁলোকে যেন সোমোৱাই দিবলৈ সক্ষম হৈছে সেই কথাখিনি আমি কোনেও সহ্য কৰিব নিশ্চয় নোৱাৰোঁ আৰু সেয়েহে আমি এই বিষয়সমূহ পুনৰ আপোনালোকৰ সন্মুখলৈ লৈ আহিছোঁ এতিয়া আমাৰ প্ৰশ্ন হৈছে যে কাৰ নিয়ন্ত্ৰণত দৰাচলতে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ কোনে নিয়ন্ত্ৰণ কৰে অধ্যক্ষ এগৰাকীয়ে কিয় চকুমুদা কুলিৰ ভাও জুৰিবলগীয়া হয় কিয় তেওঁ অৱসৰ বা অব্যাহতি লোৱাৰ পিছতহে তেওঁ মুখ খোলে বহুতে মুখেই খোলা নাই কেৱল দয়ানন্দ বৰগোহাঁয়ে মুখ খুলিছে আজিৰ তাৰিখত এতিয়া তেওঁৰ কথাখিনিও কিমান সঁচা কিমান মিছা সেইটো আমি সময়ত গম পাম তদন্ত যদি হয় কিন্তু ইয়াৰ পূৰ্বৰ অধ্যক্ষসকলে মই সন্মান সহকাৰে কৈছোঁ তেওঁলোকে বহু কথা জানি শুনিও তেওঁলোক কিন্তু মৌন হৈ ৰ'ল 2012 চনত কি হৈছিল তাৰ পূৰ্বে কি হৈছিল 2016 চনত কি হৈছিল 18 চনৰ ঘটনা এতিয়া পোহৰলৈ আহিছে তাকো ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে মুখ খোলাৰ কাৰণে আমি ডক্টৰ দয়ানন্দ বৰগোহাঁইকো আমি ধোৱা তুলসীৰ পাত বুলি ক'ব খোজা নাই তেখেতৰ বিৰুদ্ধেও যদি কিবা তথ্য প্ৰমাণ আছে যদিহে তদন্তত সেই কথাখিনি পোহৰলৈ আহি তেখেতৰ কাৰণে যদি এই বিষয়টো প্ৰত্যাহ্বানমূলক হয় তাত আমাৰো ক'বলগীয়া নাই আমাৰ ক'বলগীয়া নাথাকিবই কিন্তু কথাটো হ'ল তেখেতে মুখ খোলাৰ পিছত আমি এই বিষয়টো চৰ্চা কৰিবলৈ সুবিধা পাইছোঁ অৱগত আমি হোৱা নাছিলোঁ যে এনেধৰণে কেছ ফৰ ৰেংক বা প্ৰভাৱৰ বিনিময়ত অৰ্থৰ বিনিময়ত ৰেংক বুজাবুজিৰ বিনিময়ত ৰেংক কিয় হ'বলৈ পাইছে এই কথাখিনি এটা সমাধান সূত্ৰ বাহিৰ হ'ব লাগিব আমি সকলোৱে দাবী কৰিব খুজিছোঁ ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে এই মুহূৰ্তত কালি যিটো মন্তব্য প্ৰকাশ কৰিলে সেই মন্তব্যটো আমি এই মুহূৰ্তত ভাবোঁ তাতকৈ আৰু অধিক সবল হোৱা উচিত আছিল ডক্টৰ ৰণোজ পেগুৰ এই ক্ষেত্ৰত স্থিতি আমি ভাবোঁ অকণমান কঠোৰ হোৱাৰ প্ৰয়োজন আছে এই যে ভব্যগব্য লোকসকলে আজি মন্তব্য কৰি আছে
একোটা পৰিচয় লৈ সমাজত বৰ্তি থকা লোকসকলে যে কথাবোৰ কৈ আছে, ইয়াৰ পিছত আমি নাভাবোঁ যে কোনোবাই নিবেদন কৰিবলগীয়া কথাও আছে। আমি আজি এই বিষয়টো পুনৰ আলোচনা কৰিব খুজিছোঁ, কাৰণ ৰামানুজনৰ বিৰুদ্ধে এই অভিযোগ নিশ্চয় নহয়। এই অভিযোগ বহু এনেধৰণৰ প্ৰতিষ্ঠানৰ বিৰুদ্ধে হয়তো আছে। আমালৈ বাৰ্তা আহিছে, মোবাইলত মেছেজ আহিছে, হোৱাটছএপত মেছেজ আহিছে, প্ৰতিষ্ঠানৰ নাম আহিছে। গতিকে মই সেইসকলৰ উদ্ধৃতি দি ক'ব পাৰোঁ কোন প্ৰতিষ্ঠানৰ বিৰুদ্ধে এই অভিযোগ আছে। ডিগবৈ প্ৰতিষ্ঠানৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈছে। হোৱাটছএপত মেছেজ আহিছে, স্থানীয় লোকে কৈছে যে আপোনালোকে অনুসন্ধান কৰক। স্থানীয় লোকৰ ভাষ্যৰ কিমান সঁচা কিমান মিছা সেইখিনি ঠাৱৰ কৰিব কিন্তু যিসকলে তদন্ত কৰিব তেওঁলোকে। গতিকে এই বিষয়টো আমি সামগ্ৰিকভাৱে আলোচনা কৰিব খুজিছোঁ। আমাৰ মাজত আজি যিহেতু কেইবাগৰাকীও আলোচক উপস্থিত আছে, আৰু আটাইতকৈ তাৎপৰ্যপূৰ্ণ দিশটো হ'ল যে এই শিক্ষা ক্ষেত্ৰখনত দীৰ্ঘকাল কাৰ্যনিৰ্বাহ কৰা বিষয়া আজি আমাৰ মাজত উপস্থিত আছে। মই প্ৰাক্তন শিক্ষা বিষয়া ডক্টৰ তিলক শইকীয়া ডাঙৰীয়া, মই আপোনাক স্বাগতম জনাইছোঁ। আমাৰ মাজত আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱা উপস্থিত আছে, মই শংকৰজ্যোতিকো স্বাগতম জনাইছোঁ। আমাৰ মাজত এই মুহূৰ্তত আছাম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিলৰ প্ৰাক্তন সদস্য তথা নগাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ডক্টৰ খৰ্গেশ্বৰ ভূঞা ছাৰ উপস্থিত আছে, মই আপোনাকো স্বাগতম জনাইছোঁ। শিৱসাগৰ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সৌমাৰজ্যোতি মহন্ত আমাৰ মাজত উপস্থিত আছে, মই আপোনাকো স্বাগতম জনাইছোঁ। আপোনালোকে জানে 2018 চনৰ গোৱালপাৰা ছায়েন্স একাডেমীৰ সেই প্ৰশ্নকাকত ফাদিলৰ বিষয়টো, সেই প্ৰশ্নকাকত ফাদিলৰ বিষয়টোৰ তদন্তও হৈছিল, পাহৰিছে চাগে বহু লোকে। সেই তদন্ত যিগৰাকী লোকৰ নেতৃত্বত হৈছিল আৰু সেইখন সমিতিত যিসকল লোক আছিল তাৰে অন্যতম আমাৰ মাজত উপস্থিত আছে এতিয়া কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সহযোগী অধ্যাপক ডক্টৰ শান্তনু কুমাৰ বৈশ্য ডাঙৰীয়া, মই আপোনাকো স্বাগতম জনাইছোঁ। এতিয়া আমি কথা পাতিব খুজিছোঁ প্ৰথমে এই যিবোৰ প্ৰতি অভিযোগ উত্থাপন হৈছিল, আৰু ৰামানুজনৰ নাম প্ৰসংগ অহা নাছিল যদিও ডক্টৰ দয়ানন্দ বৰগোহাঁইৰ মুখত, কিন্তু তেখেতে যেতিয়া দিলীপ বৰা ডাঙৰীয়াই নিজেই কথাখিনি ক'লে তেতিয়া কথাবোৰ অকণমান বহলকৈ আলোচনা কৰিবলৈ আমি সুবিধা পালোঁ। যে কি নহওক, এই মুহূৰ্তত আমি খৰ্গেশ্বৰ ভূঞা ডাঙৰীয়াৰ কাষলৈ যাব খুজিছোঁ। তেখেত 2012 চনৰ পৰা যিহেতু দায়িত্বত আছিল এগৰাকী সদস্য হিচাপে, অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ এগৰাকী সদস্য হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰিছিল। মই আপোনাক সুধিব খুজিছোঁ যে 2টা বছৰ আপুনি থাকিল, 2012 চনত প্ৰশ্নকাকত ফাদিল হ'ল। এতিয়া আমি যিবোৰ প্ৰসংগ আলোচনা কৰি আছোঁ সেয়া হৈছে ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে কৈছিল যে 2020 চনত এখন প্ৰতিষ্ঠানৰ কথা কৈছিল, আৰু তাৰ পিছতেই গোটেই কথাবোৰ আলোচনা বহলকৈ হৈছে, ৰামানুজনৰ অধ্যক্ষই উভতি ধৰিছে, এই কথাবোৰ হ'ল। কিন্তু 2012 চনত আপোনালোকৰ সময়ত সেইখিনি হৈছিল, প্ৰশ্নকাকত ফাদিল হৈছিল। ডক্টৰ প্ৰদীপ কলিতা সেই সময়ৰ পৰীক্ষা নিয়ন্ত্ৰক, সেই সময়ত তেখেতক যিহেতু নিলম্বন কৰা হৈছিল, অব্যাহতি দিয়া হৈছিল। এতিয়া কথা হৈছে সেই সময়ৰ পৰা গোটেই প্ৰক্ৰিয়াবোৰ যে চলিছিল, আৰু এই যে কেছ ফৰ ৰেংক বা ক'ৰবাত যে এটা অসাধু চক্ৰ সক্ৰিয় হৈ আছিল, বুজাবুজি যে হৈছিল, সেই কথাখিনিৰ উমান আপোনালোকে পাইছিল তেতিয়াৰ পৰা? ভূঞা ডাঙৰীয়া। আছিলোঁ, কিন্তু প্ৰমাণ পোৱাটোতো বৰ ডাঙৰ কথা নহয়, ডাঙৰ মানে ইমান সহজ কথাও নাছিলে। আমি যথেষ্ট চেষ্টা কৰিলেও বহু কথাত সন্দেহ উপজিছিল। আৰু যেতিয়া মই শিক্ষা সংসদৰ সদস্য আছিলোঁ তেতিয়া মই নিজে 2জন চেয়াৰমেনক এই বিষয়ে অৱগত কৰাইছিল। তেওঁলোকো এই কথাটো জানি প্ৰায় অসহায়তা প্ৰদৰ্শন কৰাৰ নিচিনা হৈছিল। মই এবছৰত আমাৰ পিছৰজন অধ্যক্ষক মই অনুৰোধ জনাইছিলোঁ যে আপুনি এই বছৰৰ বিশেষ 2খনমান জুনিয়ৰ কলেজৰ যিবিলাক ষ্টেণ্ড কৰিছিল, ৰেংকিং মানে ষ্টেণ্ড বুলি কয়, ষ্টেণ্ড কৰিছিলে, সেই বহীখিনি আপুনি নিজেই পুনৰীক্ষণ কৰি চাওক। চাই পেলাই যদি তাত কিবা গণ্ডগোল পায় বেলেগ কথা। মই পিছত সুধিলোঁ, তেখেতে কামটো কৰিবলৈ প্ৰায় অনীহা প্ৰকাশ কৰাৰ নিচিনা হ'ল। আপুনি তেখেতক মই নিজে প্ৰস্তাৱটো মৌখিকভাৱে আগবঢ়াইছিলোঁ, অৱশ্যে তাৰ প্ৰমাণ দিব এতিয়া মই নোৱাৰিম, কিন্তু মৌখিকভাৱে প্ৰস্তাৱটো দিছিলোঁ যে বহুত কথা বাহিৰত ওলাই থাকে, সেয়েহে আমি সন্দেহ নিৰসন কৰিবৰ কাৰণে আমি পাৰ্যমানে
ব্যক্তিগতভাৱে আপুনি মানে অধ্যক্ষক অনুৰোধ কৰিছিলোঁ যে আপুনি পাৰিলে বহি চাই সেই সম্পৰ্কে এটা সিদ্ধান্ত লওক। যদি সকলো কথা সৎভাৱেই হৈ আছে আমাৰ ক'বলগীয়া একো নাই, কিন্তু যিহেতু বহুত অসৎ ধৰণৰ কথা থাকে আৰু এই ক্ষেত্ৰত বহুতো ব্যক্তিও জড়িত হৈ থকা বুলি শুনো, আমি এতিয়া প্ৰত্যক্ষ প্ৰমাণ দিবলৈ উপায় নাই, কিন্তু যেতিয়া প্ৰদীপ কলিতা পৰীক্ষা নিয়ন্ত্ৰক হিচাপে প্ৰথমতে নিলম্বন কৰি পিছত বৰ্খাস্ত কৰা হ'ল, সেই সময়ত আমি বৰ্খাস্ত কৰা হৈছিল। সেইটোৱে এটা প্ৰমাণ দেখুৱায় যে আমি সেই শিক্ষা সংসদত এই বিষয়ত কিছু গণ্ডগোল চলি আছিল। আৰু যিবিলাক জিনিয়ৰ কলেজ মানে কনিষ্ঠ মহাবিদ্যালয়বিলাকক প্ৰাইভেট স্তৰত যেতিয়া অনুমতি দিয়া হয়, তেওঁলোকৰ ল'ৰা ছোৱালীৰ সংখ্যা কিমান হ'ব এইবিলাক ঠিক কৰা হয়, এইবিলাকত বহুত গণ্ডগোলীয়া কাৰবাৰ কিছুমান চলি থাকে। কিন্তু সেইবিলাকতো বিশেষ একো আমি বাধা দিয়া দেখা নাপালোঁ। তাৰমানে মুখৰে বাধা দিম বুলি কয় যদিও দেখা যায় যে ইচ্ছামতেই তেওঁলোকে এডমিশ্যন দিয়ে আৰু এই যিটো ষ্টেণ্ডৰ কথা লৈ পেলাই আহিছে, সেই কথাৰ ক্ষেত্ৰতো আমি কিছুমান সন্দেহজনক কথা অনুভৱ কৰিব পাৰিছিলোঁ। মই আপোনাক সুধিব খুজিছোঁ যে সেই সময়ত যিহেতু আমি গম পাওঁ সকলোৱে যে 2012 পৰা 14 আপুনি সেই সময়খিনিত আপুনি সদস্য হিচাপে বোধ কৰোঁ NM, মোৰ যদি ভুল হোৱা নাই, NM হুছেইন ডাঙৰীয়া সেই সময়ত অধ্যক্ষ আছিল। গতিকে এই গোটেই বিষয়টোত আপুনি যিহেতু পৰীক্ষা সমিতিত আছিল, গতিকে আমি দেখিবলৈ পালোঁ যে এই গোটেই বিষয়সমূহ যেতিয়া পোহৰলৈ আহে, তেওঁলোক অসহায় এটা অৱস্থা তেওঁলোকৰ মুখত পৰিস্ফুট হয়। আপুনি নিজেই কৈছে যে NM হুছেইন ডাঙৰীয়া বা অধ্যক্ষগৰাকীৰ নাম বাৰু আপুনি লোৱা নাই। সেই সময়ত তেখেতে যথেষ্ট পৰিমাণে এটা অসহায় বোধ এটা আপোনাৰ সন্মুখত কৰিছিল। মুখেৰে সকলোৱে কয় কিন্তু কামবোৰ নকৰে, আৰু এই ধৰণৰ যি অসাধু এটা চক্ৰ তাত সক্ৰিয় হৈ থাকে তেওঁলোকৰ বিৰুদ্ধে আমি মন কৰিছোঁ যে তেওঁলোকক বৰ্খাস্ত কৰিয়েই দায়িত্বটো শেষ। তেওঁলোকৰ বিৰুদ্ধে যে এটা আইনী পৰিক্ৰমা আৰম্ভ কৰিব লাগে, তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰি তেওঁলোকৰ অপৰাধ আমি সেই সময়ত আমি সেই কথাটো আমি উল্লেখ কৰিবই লাগিব যে তেওঁলোকৰ ক্ৰাইমটো ফিক্স কৰিব লাগে, ফিক্স কৰি আমি ব্যৱস্থা দৰাচলতে ল'ব লাগে। গতিকে আমি মন কৰিছোঁ যে এই ক্ষেত্ৰত যেন অধ্যক্ষসকল ক'ৰবাত নহয় ক'ৰবাত তেওঁলোক অসহায়, আৰু আমি মন কৰিছোঁ যে তেওঁলোকে এই কামবোৰ কৰিব নোৱাৰে। তেওঁলোকে চকুমুদা কুলিৰ ভাৱৰ দৰে এটা তেওঁলোকে ভূমিকা পালন কৰিবলগীয়া হয়। গতিকে মই আপোনাক সুধিব খুজিছোঁ যে দৰাচলতে কোনে নিয়ন্ত্ৰণ কৰে, কাৰ নিয়ন্ত্ৰণত থাকে অসম হায়াৰ ছেকেণ্ডেৰী এডুকেশ্যন কাউন্সিল? এতিয়া কথাটো ভালকৈ আমি নাজানো। পৰীক্ষা নিয়ন্ত্ৰকজনেই এইবিলাক যদি কাম কৰি থাকে আৰু পৰীক্ষা নিয়ন্ত্ৰকৰ লগত এটা উপ পৰীক্ষা নিয়ন্ত্ৰক বা তেনেকুৱা এটা দল থাকে, সেই দলটোক যিটো কাৰ্য পদ্ধতি সেইটো বিষয়ে এতিয়া ভালকৈ নাজানো। কাৰণ একে আষাৰে কৈ দিয়া হয় যে পৰীক্ষা সংক্ৰান্তীয় সকলো বস্তু গোপনীয়, গতিকে এইবিলাক কথা সভাটো আলোচনা কৰিব নোৱাৰি। এতিয়া কোনে বহি চাব, কোনে প্ৰশ্ন কাটিব, এই কথাবিলাক আমি জনাটো কোনো উপায় নাছিল। কিন্তু মানে পৰোক্ষভাৱে আমি গম পাই যাওঁ কোনে প্ৰশ্ন কাটিছে, তাকো বহুতে গম পাই যায় কিছুমানে। মানে সেইটো এতিয়া ধৰি লওক প্ৰমাণ দিবলৈ নাই, কিন্তু প্ৰমাণ নিদিলেও আমি দেখোঁ যে তেনেকুৱা হয়। আৰু কেইজনে ষ্টেণ্ড কৰিব যথেষ্ট আগতীয়াকৈ নিৰ্ভুল সংখ্যাৰে মানে এইবিলাক হিচাপ দিয়া হয়। ঠিক আছে, মই গম পাইছোঁ। মই আহিম, আকৌ আপোনাৰ কাষলৈ আহিম, আপুনি আমাৰ সৈতে সংযুক্ত হৈ থাকক। মই আমাৰ সৈতে উপস্থিত থকা এই মুহূৰ্তত ডক্টৰ শান্তনু কুমাৰ বৈশ্য ডাঙৰীয়া তেখেতৰ কাষলৈ যাব খুজিছোঁ। মই বাকী ষ্টুডিঅ'ৰ মজিয়াত উপস্থিত থকা শংকৰজ্যোতি বৰুৱা আৰু ডক্টৰ তিলক শইকীয়াৰ কাষলৈ আহিম। মই এইকাৰণে প্ৰথমে শান্তনু কুমাৰ বৈশ্য ডাঙৰীয়াৰ কাষলৈ যাব খুজিছোঁ। মোৰ হাতত এই গোৱালপাৰা ছায়েন্স একাডেমীৰ তথ্যখিনি আছে, আৰু মোৰ হাতত এই তথ্যৰ ওপৰতে মই ক'ব খুজিছোঁ যে বিপিন চন্দ্ৰ দাস ডাঙৰীয়া সেই সময়ৰ যিহেতু তেওঁ অৱসৰপ্ৰাপ্ত জিলা আৰু সত্ৰ ন্যায়াধীশ হিচাপে তেখেতে আছিল, আৰু তেখেত আছিল অধ্যক্ষ। এই যিখন তদন্ত সমিতি গঠন কৰি দিয়া হৈছিল ছায়েন্স একাডেমীৰ এই প্ৰশ্নকাকত ফাদিলৰ প্ৰসংগটোত, আৰু তেতিয়া সদৌ অসম ছাত্ৰ সন্থাকে আদি কৰি ৰাজ্যৰ বিভিন্ন দল সংগঠনে ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছিল, আৰু যেতিয়া তেওঁলোকে ইয়াৰ তদন্ত বিচাৰিছিল ততাতৈয়াকৈ সেই তদন্ত সমিতি গঠন কৰি দিয়া হৈছিল, য'ত আছিল ডক্টৰ শান্তনু কুমাৰ বৈশ্য ডাঙৰীয়া। তেখেত যিহেতু এগৰাকী সদস্য হিচাপে তদন্ত সমিতিত আছিল। মই আপোনালোকৰ প্ৰতিবেদন, আপোনালোকৰ যি ফাইণ্ডিংছ বা যিখিনি আপোনালোকে তদন্তত পাইছিল,
তাৰ প্ৰতিলিপি মই লগত ৰাখিছোঁ। এতিয়া কথা হৈছে আপোনালোকে তাত কেইবাটাও পৰামৰ্শও দিছিল, কিন্তু এইটো কথাও ঠিক যে তাত প্ৰশ্নকাকত এই ফাদিলৰ বিষয়টোত সেই সময়ত আমি সকলোৱে জানো যে পৰীক্ষা নিয়ন্ত্ৰকৰ ভাৰপ্ৰাপ্ত পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বত আছিল জ্যোতি কলিতা নামৰ এগৰাকী ব্যক্তি, যিগৰাকী ব্যক্তিৰ বিষয়ে আমি পিছত ক'ম। কিন্তু কথা হ'ল যে আপোনালোকে কি পাইছিল সেই সময়ত গোৱালপাৰা ছায়েন্স একাডেমীৰ সেই প্ৰশ্নকাকত, যিটো তেওঁলোকৰ যিসমূহ প্ৰাৰম্ভিক যিসমূহ পৰীক্ষা অনুষ্ঠিত হৈছিল, আৰু সেই পৰীক্ষা অনুষ্ঠিত হওঁতে যিখন তেওঁলোকে আৰ্হি প্ৰশ্নকাকত প্ৰস্তুত কৰিছিল, পৰৱৰ্তী সময়ত মিল দেখিবলৈ পোৱা গৈছিল সেই 2018 চনৰ হায়াৰ ছেকেণ্ডেৰী ছায়েন্সৰ সেই পেপাৰখিনিত বা প্ৰশ্নকাকতখিনিত। গতিকে কেইটা বিষয়ৰ মিল আপোনালোকে হুবহু দেখিছিল, সেই সন্দৰ্ভত অকণমান ক'ব নেকি? এই প্ৰশ্নকাকত ফাদিলৰ কথাটো 2018 চনৰ হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাৰ লগত আছিলে। আমাক তদন্ত কৰিব দিয়া হৈছিলে যে পদাৰ্থ বিজ্ঞান, ফিজিক্স, ৰসায়ন বিজ্ঞান, কেমেষ্ট্ৰি আৰু অংকশাস্ত্ৰ, মেথমেটিক্সৰ পেপাৰ 3খন ভালুকডুবি, গোৱালপাৰাৰ ওচৰৰ ভালুকডুবিৰ ছায়েন্স একাডেমীত ফাদিল হৈছিল নেকি? আমি শ্ৰদ্ধাৰ বিপিন চন্দ্ৰ দাসৰ অধ্যক্ষতাত যিখন আমাৰ তদন্ত কমিটি আছিলে, আমি 3জন সদস্য আৰু তেখেত চেয়াৰমেন, আমি 4জনে গোৱালপাৰালৈ গৈছিলোঁ, সৰজমিন তদন্ত কৰিছিলোঁ আৰু উভতি গুৱাহাটীলৈ আহিও বেলেগ বেলেগ এই পৰীক্ষাটোৰ লগত সাঙুৰ খাই থকা বেলেগ বেলেগ সংস্থা বা ব্যক্তিৰ লগত আমি কথা বতৰা পাতিছিলোঁ। পাতি পেলাই যদি আমি এটা বাক্যতেই কথাখিনি ক'ব লাগে তেনেহ'লে হ'ল যে সেই বছৰটোত ফিজিক্স, কেমেষ্ট্ৰি আৰু মেথমেটিক্সৰ 3খন পেপাৰ প্ৰশ্ন কাটা সময়ৰ পৰা গোপনীয় প্ৰেছত ছপা কৰি চিল কৰাৰ সময়খিনিৰ মাজত সেই প্ৰশ্নকাকত 3খনেই ফাদিল হ'বই লাগিব আৰু হৈছিল। আমি 101টা প্ৰমাণ পাইছিলোঁ আৰু গোটেই প্ৰমাণ সহকাৰে আমি আমাৰ প্ৰতিবেদন আমি দাখিল কৰিছিলোঁ। মানে কথাটো এনেকুৱা, মোৰ এতিয়াও মনত আছে যে কাউন্সিলৰ মই যিহেতু ফিজিক্সৰ পেপাৰখনৰ ওপৰত তদন্ত কৰিছিলোঁ, ফিজিক্সৰ পেপাৰখনত, কাউন্সিলৰ পেপাৰখনত মুঠতে 56টা প্ৰশ্ন আছিলে। সেই 56টা প্ৰশ্নৰ 54টা হুবহু তেওঁলোকৰ আৰ্হি প্ৰশ্নকাকতৰ লগত মিলি গৈছিলে। তেওঁলোকৰ মানে গোৱালপাৰাৰ ভালুকডুবিৰ ছায়েন্স একাডেমীৰ আৰ্হি কাকতত মুঠতে 134 মাৰ্কৰ প্ৰশ্ন আছিলে কাউন্সিলৰ প্ৰশ্নখন, কাৰণ অল্টাৰনেটিভ প্ৰশ্ন ধৰি যদিও 70 মাৰ্কৰ মুঠ হয়, 134.5 ইমানখিনি নম্বৰৰ প্ৰশ্ন আছিলে। তাৰে মাত্ৰ 2 নম্বৰৰ এটা প্ৰশ্নৰ বাহিৰে আটাইখিনি প্ৰশ্ন সেই ভালুকডুবিৰ স্কুল মানে জুনিয়ৰ কলেজখনৰ আৰ্হি প্ৰশ্নকাকতত আছিলে। তেওঁলোকে 4খন আৰ্হি প্ৰশ্নকাকত প্ৰস্তুত কৰিছিলে। তেওঁলোকৰ আৰ্হি প্ৰশ্নকাকতত মুঠতে মোৰ যিমান দূৰ মনত পৰে 160টামান প্ৰশ্ন আছিলে। কোনোবা এখন আৰ্হি কাকতত 60টা প্ৰশ্ন, কোনোবাখনত 30টা, কোনোবাখনত 35টা, এনেকুৱাকৈ এই 160টাৰ ভিতৰত কাউন্সিলৰ ফিজিক্সৰ প্ৰশ্নখনৰ 56টা প্ৰশ্নৰ 55টা হুবহুকে তাত দিয়া আমি দেখিছিলোঁ। অকল প্ৰশ্নকেইটা দিয়াই নহয়, আৰু বহুত কথা, ধৰক কাউন্সিলৰ প্ৰশ্নখনত প্ৰশ্নকাকত কোনে কাটিছে আমি পাছত গম পালোঁ, আগতে আমি জনা নাছিলোঁ, পাছত গম পালোঁ, তেওঁৰ নামটো আমি প্ৰকাশ নকৰোঁ। ঠিক আছে। তেখেতৰ প্ৰশ্নকাকতত আমি 2টামান ভুল পাইছিলোঁ। প্ৰশ্নখনত অনুবাদত ভুল পাইছিলোঁ। তেওঁ তাৰমানে ইংলিছত প্ৰশ্নখন কাটি অসমীয়ালৈ অনুবাদ কৰিছিলে। এতিয়া ভালুকডুবিৰ আৰ্হি প্ৰশ্নকাকতত ইংৰাজীৰ প্ৰশ্নখিনি যেনেকৈ একে হ'ল, অসমীয়া অনুবাদটো হুবহু হৈ গ'ল। দুজন মানুহে একেখিনি ইংৰাজীৰ যদি ট্ৰেন্সলেশ্যন কৰে, একে কেতিয়াও হ'ব নোৱাৰে, 1 নম্বৰ কথা। বুজি পাইছোঁ। 2 নম্বৰ কথা, কিবা যদি ভুল হয়, ভুলটো ধৰা পৰিব লাগিছিলে, কিন্তু ইংৰাজী প্ৰশ্নখনত তাৰমানে মই আপোনাক সুধিব খুজিছোঁ, অনুবাদ কৰোঁতে যিখিনি ভুল হ'ল, যিটো ভুল হৈছিল, হয়, মই আপোনাক সুধিব খুজিছোঁ যে এই যিটো প্ৰক্ৰিয়া তাত হ'ল, সেই সময়ত যিটো আশ্ৰয় লোৱা হ'ল, কাৰণ আমি কথাবোৰ ফঁহিয়াব লাগিব, আমি অকণমান আগৰ পৰা আমি হিচাপ কৰিব লাগিব যে ক'ত কেৰুণ ৰৈ গৈছিল, কেনেধৰণে গোটেই প্ৰক্ৰিয়াবোৰ চলি থাকে, আৰু লগতে এই কথাও আমি জানিব লাগিব যে এই যেতিয়া প্ৰশ্নকাকত যেতিয়া ফাদিল হোৱাৰ প্ৰসংগটো বা প্ৰশ্নকাকত ফাদিল হোৱাৰ পিছত আপোনালোকে যেতিয়া তদন্ত কৰিলে, নিশ্চয় এই আমাৰ যেতিয়া প্ৰশ্নকাকতসমূহ ছেট কৰা হয়, বাহিৰৰ পৰা যেতিয়া প্ৰেছত ছপা হৈ আহে, তাৰ পিছত নিশ্চয় হোৱা নাই, তাৰ আগতেই হ'ব লাগিব, কাৰণ তেওঁলোকে যথেষ্ট আগত এই আৰ্হি প্ৰশ্নকাকত প্ৰস্তুত কৰিছিল।
হয় সেই আৰ্হি কাকত প্ৰশ্ন কৰাৰ তেওঁলোকৰ যিটো মেথড সেইটো বৰ ইণ্টাৰেষ্টিং আছিলে আমি তাত তদন্তত আমি পাইছিলোঁ তেওঁলোকৰ মই ফিজিক্সৰ কথাখিনি কৈছোঁ ফিজিক্সৰ দুজন টিচাৰে কিছুমান প্ৰশ্ন গোটাইছিলে সেই গোটোৱা প্ৰশ্নখিনি তেওঁলোকে কলেজখনৰ মেনেজমেণ্টক দি দিছিলে মেনেজমেণ্টৰ যিজন মানুহ কেমেষ্ট্ৰিৰ পোষ্ট গ্ৰেজুৱেট তেওঁ বনাইছিলে 4খন আৰ্হি কাকত 4খন আৰ্হি কাকতৰ 3খন দিছিলে এক্সাৰচাইজ হিচাপে পৰীক্ষা হিচাপে আৰু এখন নিজে ঘৰতে কৰিবৰ কাৰণে গতিকে এই কামখিনি হৈছিলে নৱেম্বৰ ডিচেম্বৰত এতিয়া আমি জানো যে প্ৰেছত যেতিয়া পেকেটিং হৈ যায় আৰু আমি পেকেটিংটো গোৱালপাৰা থানাত আমি নিজে স্বচক্ষে আমি নিৰীক্ষণ কৰিছিলোঁ সেই পেকেটিংটো যদি কোনোবাই কাটি পেলাই তাৰ পৰা প্ৰশ্ন ওলাব খোজে সেইটো আকৌ পুনৰাই আগৰ ৰূপত সজাব কেতিয়াও নোৱাৰে পেকেজিংটো ইমান সুন্দৰকৈ কৰিছে এইবাৰ দেখাত গতিকে তাৰ পৰা কাটি পেলাই প্ৰশ্নপত্ৰত ওলোৱাৰ কথাটো আহিবই নোৱাৰে আৰু আমি এই কথা স্পষ্টকৈ কৈছিলোঁ যে প্ৰশ্ন কাটা দিনটোৰ পৰা আৰম্ভ কৰি ফাইনেল পেকেটিং নোহোৱালৈকে ক'ত হৈছে আমি নাজানো কোনটো প্ৰেছত হৈছে দিল্লীত হৈছে নে কলিকতাত হৈছে গুৱাহাটীত হৈছে আমি নাজানো য'তেই হৈছে সেই পেকেটটো হোৱাৰ আগলৈকে প্ৰশ্ন কাটাৰ পৰা পেকেট হোৱাৰ আগলৈকে এই যিখিনি সময় নৱেম্বৰৰ মাজভাগৰ পৰা জানুৱাৰীৰ শেষ ভাগলৈ এইখিনি সময়ৰ ভিতৰত প্ৰশ্নখিনি ফাদিল হৈছে এইটো আমি স্পষ্টকৈ প্ৰমাণ পাইছোঁ আৰু আমাৰ তাৰমানে কাউন্সিলৰ কোনোবা লোকৰ সহযোগিতা থাকিব লাগিব সেট হোৱাৰ পিছত প্ৰেছলৈ যোৱাৰ আগতেই কথাখিনি বাহিৰলৈ গৈছে তেওঁলোকৰ হাতলৈ গৈছে বা তেওঁলোকৰ আণ্ডাৰষ্টেণ্ডিং থাকিব লাগিব আৰু কেৱল গোৱালপাৰালৈ যে গৈছিল গোৱালপাৰাৰ কথাটো ধৰা পৰিলে আৰু গোৱালপাৰাতে গোটেই কথাখিনি আমি থাপি থুপি আমি শেষ কৰিলোঁ তাৰ পৰৱৰ্তী সময়ত পৰীক্ষাৰ স্বাৰ্থত কথাখিনি যেহেতু সেই সময়ত অধ্যক্ষ ডক্টৰ দয়ানন্দ বৰগোহাঁই আছিল বা তেওঁলোকৰ পৰীক্ষা সমিতিয়ে সিদ্ধান্ত ল'লে যে পৰীক্ষাটো বাকী ছাত্ৰ ছাত্ৰীসকলৰ মুখলৈ চাই আমি পাতি দিওঁ নহ'লে এই পৰীক্ষা আৰু আমি যদি আকৌ পাতোঁ আকৌ ফলাফল দিওঁ এই বছৰটো লাগি যাব সেই বছৰটো লাগি গ'লহেঁতেন গতিকে সেই ধৰণৰ কথা এটা নিশ্চয় আছিল গতিকে সেইকাৰণে সেই স্বাৰ্থতেই এই কথাখিনি সেই সময়ত একাষৰীয়া কৰি আৰু যিহেতু বাহিৰত প্ৰশ্নসমূহ নোলালে কেৱল গোৱালপাৰাৰ সেই ছায়েন্স একাডেমীৰ ক্ষেত্ৰতে ৰিকগনিশ্যন বা তেওঁলোকৰ এফিলিয়েশ্যন ইত্যাদি কৰ্তন কৰা হ'ল সেইখিনি চলিলে সেই সময়ত তেওঁলোকৰ বিৰুদ্ধে FIR দিয়া হ'ল সেইখিনি সেই সময়ত হ'ল কিন্তু আমি গোৱালপাৰাৰ কথাটো আমি সকলোৱে প্ৰত্যক্ষ কৰিলোঁ কিন্তু সেই প্ৰশ্নখন যদি গোৱালপাৰালৈ যাব পাৰে সেই সময়ত মই এই কথাখিনি ফঁহিয়াই চোৱাৰ প্ৰয়োজন আছে তেতিয়াই এই নেক্সাছটো বাহিৰ হ'ব গতিকে সেই প্ৰশ্ন যদি সেই সময়ত গোৱালপাৰালৈ যাব পাৰে সেয়া কাছাৰলৈও যাব পাৰে কাৰোবালৈ সেই একেখিনি কথা হয়তো প্ৰেছলৈ যোৱাৰ আগত আন কাৰোবালৈও যাব পাৰে যাৰ লগত তেওঁলোকৰ সম্পৰ্ক আছে যাৰ লগত বুজা পৰা আছে তালৈ যাব পাৰে এই সন্দেহ আমি একেবাৰে অমূলক বুলি নিশ্চয় ক'ব নোৱাৰোঁ কৈছোঁ ডাঙৰীয়া তেখেতৰ ফোন সংযোগ বিচ্ছিন্ন হৈছে নেকি সম্পূৰ্ণ শুদ্ধ কথাই কৈছে হয় নাই এতিয়া আহিলে এতিয়া আপোনাৰ কথাখিনি শুনিছোঁ মই লাষ্ট 2 মিনিটৰ 2 ছেকেণ্ডমানৰ কথা শুনিব পৰা নাছিলোঁ আপুনি ঠিক কথাই কৈছে যদি গোৱালপাৰালৈ যাব পাৰে তেনেহ'লে অসমৰ যিকোনো এখন স্থানলৈ যাব পাৰে আৰু তাতকৈ ডাঙৰ কথা যদি 1819 মানে কি 2018 চনৰ পৰীক্ষাটোত এই খেলি মেলিটো হৈছে তেনেহ'লে 17 আৰু 16ত যে নহ'ব পাৰে সেই কথাটো কোনো দুইদিক ক'ব নোৱাৰে বুজি পাইছোঁ গতিকে আৰু এইটো কথা আমি জানিছিলোঁ হয় এইটো কথা আমি জানিছিলোঁ লগত 1 মিনিট কৈ লওঁ কথা এইটো কথা আমি জানিছিলোঁ যে ফিজিক্সৰ পেপাৰখন পৰীক্ষা হোৱাৰ 2 দিনমান আগতে গোটেই অসমতে ছ'চিয়েল মিডিয়াত প্ৰশ্নখন বাহিৰ হৈ গৈছিলে এই ছ'চিয়েল মিডিয়াৰ ফটোগ্ৰাফবিলাক আমি পাইছিলোঁ সেইটো আছিলে পৰীক্ষাৰ আগৰ 2 দিনমান আগৰ তাৰমানে আমি তদন্তত পাইছিলোঁ যে গোৱালপাৰা ভালুকডুবিত হৈছে আমাক বেলেগ ঠাইৰ তদন্ত কৰিব দিয়া নাছিলে দিয়া হ'লে হয়তো ওলাই গ'ল হয় কিন্তু আমি লগতে এই মোৰ মনত পৰে মোৰ প্ৰতিবেদনত আমি এইটো স্পষ্টকৈ লিখিছিলোঁ যিহেতু আমাৰ তদন্তৰ পৰিসীমাটো খুব এটা ডাঙৰ নাছিলে গতিকে আমি অনুৰোধ কৰিছিলোঁ যে এটা কম্পিটেণ্ট অথৰিটিৰ যোগেদি কাউন্সিলৰ ভিতৰত গোটেই ঘটনাটো কেনেকৈ হ'ব লাগে কেনেকৈ হ'বলৈ পালে তাৰ এটা উচিত তদন্ত হ'ব লাগে আমাৰ এইটো 2 নম্বৰ পৰামৰ্শ আছিলে 1 নম্বৰ পৰামৰ্শটো আছিলে মোৰ যিমান দূৰ মনত পৰে যিহেতু 3খন পেপাৰ আমি প্ৰমাণ পালোঁ যে লিক হোৱা পেপাৰৰ ওপৰত পৰীক্ষাটো হৈছে 3খনত যদি হৈছে বাকী কেইখনত কিয় হোৱা নাই সেইটো এটা প্ৰশ্নৰ কথা আহিলে সেইটোতো সন্দেহ থাকি যায় গতিকে পৰীক্ষাটোৰ কোনো চেংটিটি নাই লিক হোৱা পেপাৰৰ ওপৰত হোৱা পৰীক্ষা এটাৰ কোনো চেংটিটি থাকিব নোৱাৰে গতিকে আমি যিহেতু লিক হোৱা বুলি আমি সিদ্ধান্তলৈ আহিলোৱেই গতিকে আমি এই পৰামৰ্শটো দিবলৈ বাধ্য হ'লোঁ যে পৰীক্ষাটো নাল এণ্ড ভইড নতুনকৈ পাতিব লাগে আৰু কাউন্সিলে যদি ইচ্ছা কৰিলে হয় তেওঁলোকে এমাহৰ ভিতৰতে পৰীক্ষা পাতি ৰিজাল্ট দিব পাৰিলে হয় কাৰণ তেখেতে যোৱাকালি মাননীয় শিক্ষামন্ত্ৰীৰ
সন্মুখতে তেওঁলোকে কৈছে যে জুলাই আগষ্টত পৰীক্ষা পাতি তেওঁলোকৰ ছেপ্টেম্বৰৰ 5 তাৰিখে ৰিজাল্ট দিব পাৰিব তেনেহ'লে সেই তেতিয়াও যিহেতু পৰীক্ষাটো মাৰ্চ মাহত হৈছিলে নতুনকৈ প্ৰশ্ন কাটি এমাহৰ ভিতৰতে তেওঁলোকে পৰীক্ষা পাতি পেলাই আকৌ ৰিজাল্ট দিব পাৰিলে হয় মই আকৌ আহিম আপোনাৰ কাষলৈ মই আহিব খুজিছোঁ এই গোটেই বিষয়টোত আমাৰ মাজত যিহেতু এগৰাকী প্ৰাক্তন শিক্ষা বিষয়া ডক্টৰ তিলক শইকীয়া ডাঙৰীয়া আছে মই আপোনাৰ কাষলৈ আহিছোঁ এতিয়া চাওক আমি এই কথাখিনি যেতিয়া পাতিছোঁ আমি কেইবাটাও দিশ ইয়াত আমি মন কৰিছোঁ আমি এই কথাও ক'ব লাগিব মই পূৰ্বতেও কৈছোঁ প্ৰাৰম্ভণিতেই কৈছোঁ যে ডক্টৰ দয়ানন্দ বৰগোহাঁয়ে শেহতীয়াকৈ মুখ খুলিলে ইয়াৰ আগৰ অধ্যক্ষ কোনো এগৰাকী তেনেধৰণে মুখ খোলা নাছিল অনিয়ম যে হৈ আছে ডক্টৰ দয়ানন্দ বৰগোহাঁই দোষী নিৰ্দোষী এই কথা আমি ক'বলৈ যোৱা নাই তেওঁ কিয় মুখ খুলিলে তাত কিবা যদি স্বাৰ্থও নিহিত হৈ আছে তাতো আমাৰ ক'বলগীয়া নাই কিন্তু তেওঁ মুখ খুলিছে আটাইতকৈ ডাঙৰ কথাটো আৰু তেওঁ বহু বিস্ফোৰণ ঘটাইছে তেওঁ এই যে 18 চনৰ প্ৰসংগটো বাদ দি যদি আমি চাওঁ 19ৰ পৰীক্ষাটো তেখেতে ধুনীয়াকৈ সুকলমে তেখেতৰ নেতৃত্বত হৈছে 20ত হৈছে গতিকে কিন্তু 20ত তেখেতে এটা কথা ক'লে যে সেই সময়ত এখন প্ৰতিষ্ঠানৰ ক্ষেত্ৰত তেওঁ উত্তৰ দিবলগীয়া হৈছিল সেই সময়ৰ মুখ্যমন্ত্ৰীক যে একেখনৰ পৰা 19জন কিদৰে ষ্টেণ্ড কৰিলে বা ৰেংকিঙলৈ আহিলে গতিকে এই কথাটোৰ পিছত তেখেতে কৈছিল যে বিষয়টো চাবলগীয়া অকণমান আৰু তেতিয়া কোনো প্ৰতিষ্ঠানৰ নাম লোৱা নাছিল যদিও তেতিয়া দিলীপ বৰা ডাঙৰীয়াই এই বিষয়টো আমাক অৱগত কৰিলে আৰু তেখেতৰ প্ৰতিষ্ঠানক লক্ষ্য কৰি কোৱা বুলি তেখেতে ক'ব খুজিলে তাৰ পিছৰ পৰাই কথাবোৰ অকণমান বহল হ'ল বা আলোচনা হ'ল বিতৰ্ক হ'ল এতিয়া বিতৰ্কৰ এই পৰ্যায় পাইছেগৈ যে আমি পুৰণি কথাবোৰ অকণমান আমি আকৌ স্কেন কৰিবলগীয়া হৈছে মনত পেলাবলগীয়া হৈছে তাৰপিছত আমি ভাবোঁ যে এই বিষয়টোৰ এটা সমাধান সূত্ৰ ওলাবই লাগিব এইবাৰ আমি এই যে তদন্তৰ প্ৰতিবেদনখন আমাৰ হাতত যে আছে এই তদন্তৰ প্ৰতিবেদনখনৰ ওপৰত কি হ'ল কি ব্যৱস্থা হ'ল যিগৰাকী পৰীক্ষা নিয়ন্ত্ৰক আছিল তেওঁকতো আজিৰ তাৰিখতো তাতেই মকৰল কৰি ৰখা হৈছে তেওঁ পৰীক্ষা ব্যৱস্থাটোৰ পৰাহে তেওঁক আঁতৰত ৰাখিছে পৰীক্ষা ব্যৱস্থাটো বুলি আমি আঁতৰত ৰাখিছে বুলিও আমি ক'ব নোৱাৰোঁ জ্যোতি কলিতা নামৰ সেই সময়ত থকা পৰীক্ষা নিয়ন্ত্ৰকগৰাকীক তেওঁ পৰীক্ষা নিয়ন্ত্ৰকৰ দায়িত্বৰ পৰা অব্যাহতি দিয়া হ'ল কিন্তু এতিয়াও তেওঁ তাত এগৰাকী উপসঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে গতিকে এই প্ৰসংগবোৰ নিশ্চয় চিন্তনীয় এই প্ৰসংগবোৰ আমি ওলাই কৰিব নোৱাৰোঁ নিশ্চয় মই প্ৰথমতে বাইলুং বৰুৱা ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে এটা অসমৰ স্বাৰ্থজড়িত এটা অতি গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত তেখেতে আজি 3 দিন ধৰি টক শ্ব'টো কৰিছে মই কথাখিনি কোৱাৰ আগতে মই এটা মোৰ নিজস্ব দৃষ্টিভংগী আছে সেইটো হৈছে কি সমালোচনা কৰাৰ অধিকাৰ সেইসকল মানুহৰে আছে যাৰ সহায় কৰাৰ মনোভাৱ আছে মই সহায় কৰাৰ মনোভাৱেৰে মই মোৰ দীৰ্ঘদিনীয়া কাৰ্যকালত মই বিভিন্ন ঠাইত কাম কৰোঁতে হোৱা অভিজ্ঞতাবিলাক আৰু সামগ্ৰিকভাৱে আমাৰ শিক্ষা ব্যৱস্থাটোৰ ওপৰত এই যে +2 ষ্টেজ অফ এডুকেশ্যন জুনিয়ৰ কলেজ বা হায়াৰ ছেকেণ্ডেৰী ক্লাছবিলাকৰ ওপৰত দুটামান কথা মই ক'বলৈ বিচাৰিছোঁ প্ৰথম কথাটো হৈছে কি যে আমাৰ এই +2 এডুকেশ্যনটো 3টা পৰ্যায়ত আছে এটা পৰ্যায় হৈছে যে হায়াৰ ছেকেণ্ডেৰী স্কুলবিলাকত সব ছাবজেক্টে শিক্ষক নথকাৰ কাৰণে ওচৰতে থকা জুনিয়ৰ কলেজখনত ছাত্ৰ ছাত্ৰীবিলাকে বাধ্য হৈ পেলাই এডমিশ্যন ল'বলগীয়া হয় 2 নম্বৰ কথা হৈছে যে আমাৰ ডিগ্ৰী কলেজবিলাকত ছায়েন্স ষ্ট্ৰীম বা আৰ্টছ ষ্ট্ৰীম বা কমাৰ্চ ষ্ট্ৰীমবিলাক আছে কিন্তু ডিগ্ৰী কলেজত যেহেতু ডিগ্ৰী ক্লাছো কৰিব লাগে শিক্ষকসকলে মই সকলো শিক্ষকে কোৱা নাই একাংশ শিক্ষকে যথোপযুক্ত গুৰুত্ব নিদিয়াৰ কাৰণে হয়তো এই ওচৰতে থকা প্ৰাইভেট স্কুল কলেজবিলাকত ল'ৰা ছোৱালীবিলাকে এডমিশ্যন ভিৰ কৰে তাতে আৰু 3 নম্বৰ কথাটো হৈছে যে আমাৰ 2nd ডিভিজন বা 3rd ডিভিজনৰ ল'ৰা ছোৱালীবিলাকে ভাল কলেজ বা ইনষ্টিটিউশ্যনবিলাকত ছিটটো নাপায় নোপোৱাৰ কাৰণে তেওঁলোকে প্ৰাইভেট স্কুল কলেজবিলাকলৈ আহিবলগীয়া হয় আৰু এইটোকে মূলধন কৰি পেলাই আমাৰ জুনিয়ৰ কলেজৰ যিবিলাক প্ৰাইভেট কলেজ আছে সেই কলেজবিলাকে ছাত্ৰ ছাত্ৰীবিলাকক আমাৰ আইনখনৰ মতে কিন্তু তেওঁলোকে প্ৰফিটৰ কাৰণে এই শিক্ষা কেন্দ্ৰবিলাক খুলিব নালাগে যে ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত আৰু সামাজিক উন্নয়ন ইত্যাদি কৰিবৰ কাৰণে তেওঁলোকে এই স্কুল কলেজবিলাক খুলিব লাগে কিন্তু মই দেখিছোঁ যে মই দীৰ্ঘদিনীয়া বিভিন্ন জিলাত কাম কৰি থাকোঁতে দেখিছোঁ যে আমাৰ জুনিয়ৰ কলেজবিলাকে বিশেষকৈ আমাৰ যিবিলাক নিবনুৱা শিক্ষিত ল'ৰা ছোৱালীবিলাকক শিক্ষক হিচাপে নিযুক্তি দিব লাগে তেওঁলোকক ৰাখিব লাগে ইত্যাদি সামাজিক স্বাৰ্থতে হয়তো তেওঁলোকে এইটো এটা ব্যৱসায় ভিত্তিকো কৰি পেলাবলৈ বাধ্য হৈছে আৰু ব্যৱসায় অহাৰ লগে লগে নাম আহিব আৰু তেওঁলোকে অধিক প্ৰতিষ্ঠা লভিবলৈ চেষ্টা কৰিব মই সকলো জুনিয়ৰ কলেজক কোৱা নাই কিন্তু এইটো কথাও ঠিক জুনিয়ৰ কলেজ একাংশৰ বিৰুদ্ধে কিন্তু যিসমূহ অভিযোগ উত্থাপন হৈছে সেয়া আমি একেবাৰে নৎসাত কৰি দিব নোৱাৰোঁ কোনো জুনিয়ৰ কলেজে যিসকলে ভাল কাম কৰি আছে তেওঁলোকে ভুল বুজিব নালাগে কিন্তু একাংশ আছে কৰিছে সেই কাম
তাৰ কাৰণে আৰু যিহেতু জুই লাগিছে সেইকাৰণে ধোঁৱা তেওঁ উঠিছে। মই আহিব খুজিছোঁ শংকৰজ্যোতি, মই এই গোটেই প্ৰক্ৰিয়াটোত আছু যিহেতু যথেষ্ট আমি সৰব হৈ থকা দেখিছোঁ, এই তেতিয়াও প্ৰশ্নকাকত ফাদিল হোৱাৰ পূৰ্বৰ পৰা হওক বা আগতেও বহু এনে অনিয়ম হৈছে, 2012ত হৈছে, 16ত হৈছে, 18ৰ এই ঘটনাটো বাৰু আমি এতিয়া আলোচনা কৰিবলৈ সুবিধা। আকৌ কৈছোঁ যে আমি এগৰাকী ব্যক্তিৰ এটা সাক্ষাৎকাৰৰ পিছত আমি এই কথাখিনি আলোচনা কৰাৰ সুবিধা পালোঁ। তেওঁ ধোঁৱা তুলসীৰ পাত হয় নহয় সেইটো পিছৰ কথা, কিন্তু এই বিষয়টো এটা মাত্ৰা লভিছে আজিৰ তাৰিখত, অসমৰ সৰ্বত্ৰ চৰ্চা হৈছে। আছুৰ এই সামগ্ৰিকভাৱে গোটেই বিষয়টোৰ ওপৰত প্ৰতিক্ৰিয়া কি? প্ৰথম কথা, আপোনাৰ জৰিয়তে ND24ত যি টক শ্ব' হৈছিলে, এটা দুঘণ্টীয়া এটা দীঘলীয়া পৰিক্ৰমা তাত এটা আলোচনা হৈছিলে, আৰু আলোচনাত দয়ানন্দ বৰগোহাঁই ডাঙৰীয়াই বহুখিনি আচলতে তথ্য, বহুখিনি বিস্ফোৰক কথা তেখেতে উল্লেখ কৰিছিলে। আৰু আচলতে আমি সদৌ অসম ছাত্ৰ সন্থাই এই গোটেই বিষয়টোত আমি মৰ্মাহত হৈছোঁ, কাৰণ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হায়াৰ ছেকেণ্ডেৰী এই দুটা মূল পৰীক্ষা ছাত্ৰ ছাত্ৰীসকলৰ জীৱনৰ বিদ্যাতনিক যাত্ৰা আটাইতকৈ গুৰুত্বপূৰ্ণ পৰীক্ষা, আৰু এই পৰীক্ষা দুটাক লৈ অভিভাৱকসকল, ছাত্ৰ ছাত্ৰীসকলৰ এটা মাদকতা থাকে, এটা উৎসাহ থাকে। এই পৰীক্ষা দুটা তেখেতসকলে বহু উৎসাহেৰে এই পৰীক্ষা দুটাত অৱতীৰ্ণ হয়, আৰু যেতিয়া এই কথাবোৰ আহি পৰিছে, এই কথাবিলাকে ছাত্ৰ ছাত্ৰীসকলক, অভিভাৱকসকলক, সমগ্ৰ শিক্ষিত সমাজক আচলতে প্ৰশ্নবোধক তুলিছে, আৰু আমি আচলতে হতভম্ব হৈ তুলিছোঁ। এই কথাবিলাক কি কাৰণে আহিব লগা হৈছে? আৰু মই কৈছোঁ যে আমাৰ গোটেই শিক্ষা জগতৰ কাৰণে, শিক্ষা ব্যৱস্থাটোৰ কাৰণে ই কিন্তু এটা খুব দুখ লগা অৱস্থা হৈছে, আৰু এই অৱস্থাটো কোনোদিনে আমি কামনা কৰা নাছিলোঁ। আমি সেৱা হওক, হায়াৰ ছেকেণ্ডেৰী কাউন্সিল হওক, এই দুটা জাতীয় অনুষ্ঠানক আমি খুব স্বতন্ত্ৰভাৱে নিকাভাৱে কাম কৰি থকাটো বিচাৰিছিলোঁ, আৰু তেনেকৈ কাম কাজ চলি আছিল। মাজে মাজে কেতিয়াবা অসুবিধাৰ সৃষ্টি হয়, তেতিয়া আমি বিভিন্ন সময়ত প্ৰতিবাদ কৰোঁ, কথা বতৰাবিলাক ঠিকে থাকে আগবাঢ়ি যায়, কিন্তু যোৱাকালি যিকেইটা কথা ইয়াত ওলালে সেই কথা বতৰাকেইটা আমাক সঁচাকৈ হতভম্ব কৰি তুলিছে। মই প্ৰসংগটোলৈ যোৱাৰ আগতে এটা কথা মই ইয়াত উল্লেখ কৰিব লৈছোঁ। মই আপোনাৰ টক শ্ব'ত, আপোনাৰ যেতিয়া আলোচনা চক্ৰ চাইছিলোঁ যোৱাকালি 2 ঘণ্টাত, আপুনি বাৰে বাৰে কৈ থকাৰ পিছতো কিন্তু কথা বতৰাবিলাক এনেকুৱা এটা লাইনলৈ লৈ গৈছিলে বিভিন্ন আলোচকে যে মেধাসকলক লৈ কিবা প্ৰশ্ন উত্তোলা হৈছে নেকি। মই সেই কথাটো কৈছোঁ যে আজিৰ আলোচনাটোৰ পৰাও আমি এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ মেধাক লৈ কিন্তু কোনো প্ৰশ্ন নাই। ইয়াত প্ৰশ্ন হৈছে যে প্ৰথম দিনৰ পৰা কৈ আছোঁ, হয়, কিন্তু টক শ্ব'টোত তেনেকুৱা এটা পৰ্যায়লৈ লৈ যোৱাৰ নিচিনা আমাৰ অনুভৱ হৈছিল যে ছাত্ৰ ছাত্ৰীসকলৰ মেধাক লৈ প্ৰশ্ন কৰা হৈছে নেকি। ছাত্ৰ ছাত্ৰীসকলৰ মেধাক লৈ প্ৰশ্ন কৰা হোৱা নাই। ইয়াত ধনৰ বিনিময়ত ৰেংকিং লোৱাৰ এটা ব্যৱস্থা চলি আছে যে সেই কথাটোহে আলোচনা হৈছে, আৰু সেই কথাটো যদি আমি নিউট্ৰেলকৈ চাওঁ তেতিয়াহ'লে সেই কথাটো কিন্তু নৎসাত কৰিব নোৱাৰি, কাৰণ ইয়াত এটা ব্যৱসায় ইতিমধ্যে জড়িত হৈ গৈছে। আৰু ব্যৱসায়টো কেনেকুৱা ধৰণৰ, আজি যদি এখন বিশেষকৈ ব্যক্তিগত মালিকাধীন যিবিলাক জুনিয়ৰ কলেজ আছে সেইবিলাকৰ কথা ক'ব বিচাৰিছোঁ। গ্ৰামাঞ্চলত এনেকুৱা বহু জুনিয়ৰ কলেজ আছে যিবিলাক বিভিন্ন ব্যক্তিয়ে লগ হৈ তেখেতসকলে এখন কমিটি তৈয়াৰ কৰি বহু জুনিয়ৰ কলেজ খুলিছে তাত, কাৰণ তাত এখন মহাবিদ্যালয়ৰ অভাৱ উচ্চ শিক্ষা ল'বৰ কাৰণে, যাৰ কাৰণে ওচৰ পাজৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে সেই জুনিয়ৰ কলেজখন খুলিছে। সেইবিলাক কিন্তু খুব সুন্দৰকৈ চলি আছে। এনেকুৱা এচাম কিন্তু ব্যক্তিগত মালিকাধীন জুনিয়ৰ কলেজ আছে যিসকলে কিন্তু টকাৰ জৰিয়তে ৰেংকিং যে ক্ৰয় নকৰিব সেই কথাটো আমি নৎসাত কৰিব নোৱাৰোঁ, আৰু এইটো এটা একদম সত্য কথা খবৰ দৰে লাগে আমাক। দয়ানন্দ বৰগোহাঁই ছাৰে যিখিনি কথা কালি উল্লেখ কৰিলে যে মধ্য অসমৰ এখন ষ্টেণ্ড কৰি থকা বিদ্যালয়, ডিব্ৰুগড়ৰ এখন ষ্টেণ্ড কৰি থকা বিদ্যালয়, ডিগবৈৰ এখন ষ্টেণ্ড কৰি থকা বিদ্যালয়, নামনি অসমৰ এখন ষ্টেণ্ড কৰি থকা বিদ্যালয়, বিদ্যালয়কেইখনৰ নাম নক'লেও কিন্তু আমিও আজিও ইয়াত নাম উল্লেখ নকৰোঁ, কিন্তু নাম যদিও ছাৰে কৈ দিয়া নাই, কিন্তু অসমৰ সকলো ৰাইজে জলজত পটপটকৈ কোনকেইখন বিদ্যালয়ৰ কথা ক'ব বিচাৰিছে সেই কথাটো সকলোৱে জানে। আৰু সেই বিদ্যালয়কেইখনৰ লগত কিন্তু আগতেও কিন্তু কিছুমান ঘটনা ঘটিছে, প্ৰশ্নকাকত ফাদিল হোৱাকে ধৰি বহু ধৰণৰ ঘটনা ঘটিছে যিবিলাক আজি পৰ্যন্ত তদন্ত হোৱা নাই। এই কথা বতৰাবিলাকে আচলতে লাই পাইছে। আৰু এটা কথা মই নিজ হাতেৰে প্ৰমাণ পাইছোঁ বা নিজে দেখিবলৈ পাইছোঁ যে ব্যক্তিগত খণ্ডৰ মালিকৰ এটা মনত চিন্তাধাৰা থাকে যে মই স্কুলখন খুলিছোঁ, এটা মোৰ বৃহৎ পৰিমাণে এটা বিনিয়োগ হৈছে স্কুলখনত, এতিয়া মই ছাত্ৰ ছাত্ৰীসকলে স্কুলখনলৈ কেনেকৈ আনিব লাগে। তেতিয়া মই এখন স্কুলৰ শিক্ষক এগৰাকীৰ লগত কথা পাতোঁতে কৈছিলোঁ যে তেখেতসকলক মালিকে অৰ্ডাৰ দিছে যে যিকোনো প্ৰকাৰে এইবাৰ এটা বা দুটা ষ্টেণ্ড কৰোৱাব লাগে এই বিদ্যালয়খনৰ পৰা, তেতিয়া আমি অহাবাৰৰ পৰা এডভাৰটাইজমেণ্টত পইচা খৰচ কৰিব নালাগে। তাৰ অৰ্থ কি? মানে বিদ্যালয়খনে এডভাৰটাইজমেণ্ট কৰে, এডভাৰটাইজমেণ্ট কৰাৰ পিছত ল'ৰা-ছোৱালী ৰেংকিং পায়, তেওঁলোক গৈ মডেল হয়গৈ। একদম খোলাখুলি কয়, মই নিজে সাক্ষাৎ মোক কৈছে যে যদি অহাবাৰকে আমাৰ ইয়াৰ পৰা দুটা ল'ৰা ষ্টেণ্ড কৰাব পাৰোঁ, অহাবাৰকে আমাৰ এডভাৰটাইজমেণ্টত পইচা খৰচ কম হ'ব। অৰ্থাৎ কি? অৰ্থাৎ এটা ব্যৱসায়িক ভিত্তিত গোটেই যে শিক্ষাটো হৈ উঠিছে সেই কথাটো নুই কৰিব নোৱাৰি। আৰু মেধাৰ আঁৰত ৰেংকিং ক্ৰয় কৰাৰ এটা চেষ্টা চলিছে। মই আকৌ কৈছোঁ, প্ৰথম দিনাও কৈছোঁ, আজিও কৈছোঁ যে মেধাক লৈ আমি প্ৰশ্ন তোলা নাই, কিন্তু এই মেধা বুলি ক'লে আমি কেতিয়া কথা পাতিম? যেতিয়া তেওঁলোকৰ 1-2 নম্বৰৰ কাৰণে যেতিয়া তেওঁলোকৰ ৰেংক
নাপাব আৰু বা পাব, আৰু আৰু এই যোৱাকালি কথাটো আপোনাৰ আহে। অনুষ্ঠানত যিটো 19জন ৰামানুজনৰ হয়। 19জন ছাত্ৰৰ কথা কৈ আছে, দয়ানন্দ বৰগোহাঁই ডাঙৰীয়াই কোৱাৰ দৰে যদি সঁচাকৈ সেই 19জন ছাত্ৰ ছাত্ৰীয়ে ৰিচেক কৰাৰ পিছত যদি কেনেবাকৈ স্থান নাপায়, অৰ্থাৎ অন্য 19জন পাবলগীয়া ছাত্ৰ ছাত্ৰীয়ে কিন্তু ইয়াৰ যদি পৰা বঞ্চিত হৈছে, বঞ্চিত হৈছে। ডাঙৰ কথা হৈছে। সেই কথাটোৱে আটাইতকৈ ডাঙৰ কথা। আৰু যদি সঁচাকৈ যদি ৰামানুজনৰ 19গৰাকী ছাত্ৰ ছাত্ৰীয়ে যদি ৰেংকিং নাপায়, ইতিমধ্যে তেখেতসকলে ৰেংকিং পাই এতিয়া বিভিন্ন স্থানত তেখেতসকলে কৰ্মৰত হৈ আছে, আকৌ ৰিচেক কৰাৰ পিছত যদি তেখেতসকলৰ ৰেংকিংটো কাটি দিবলগীয়া হয়, সেই 19গৰাকী ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত কি হ'ব? আকৌ যদি সঁচাকৈ দয়ানন্দ বৰগোহাঁই ছাৰৰ কথাটো যদি প্ৰমাণিত হয়, সেই 19জনৰ জেগাত অৰ্থাৎ বিভিন্ন মহাবিদ্যালয়ে বহু ৰেংকিং লৈছে যদি তেনেকৈ, সেই যিসকলে যোগ্যতাৰ 1-2 নম্বৰৰ কাৰণে বাদ পৰি যিসকল গৈছে, যিসকলে যোগ্যতাৰ ভিত্তিত বঞ্চিত হ'ল, সেইসকলক ছাত্ৰ ছাত্ৰীক আচলতে কোনে তেখেতসকলক তাৰ প্ৰাপ্য দিব, সেই কথা সেইটো ডাঙৰ কিন্তু প্ৰশ্ন। আলোচনা হ'ব লাগে। হয়, আলোচনা হ'ব আৰু লগতে আমি সমাধান সূত্ৰ বিচাৰিম। আকৌ কৈছোঁ যে আমাৰ পৰা আশা কৰে, আমাৰ দায়বদ্ধতা সংবাদ মাধ্যম হিচাপে আপোনালোকৰ পৰা আশা কৰে, আলোচকসকলৰ পৰা আশা কৰে, এটা সমাধান সূত্ৰ আমাক লাগিব। কিন্তু সমস্যাটোৰ কথা আমি প্ৰথমে পাতি ল'ব লাগিব। ডক্টৰ সৌমাৰজ্যোতি মহন্ত আমাৰ সৈতে সংযুক্ত হৈ আছে। মই আপোনাৰ কাষলৈ যাম, কিন্তু তাৰ পূৰ্বে এটা চমু বাণিজ্যিক বিৰতি ল'ব লাগিব, কাৰণ এই কথাখিনি আমি যথেষ্ট বহলভাৱে পাতিব খুজিছোঁ আৰু বিস্তাৰিতভাৱে আলোচনা কৰিব খুজিছোঁ। আকৌ কৈছোঁ, প্ৰয়োজন আমাক যদি হয় কিছু সময় আমি বঢ়াই দিম, তৎসত্ত্বেও আমি কথাখিনি কিন্তু বিতংকৈ পাতিম। মই আপোনাক যিহেতু কৈছোঁ এটা বাণিজ্যিক বিৰতি ল'ব লাগিব, তাৰ পিছতেই মই আপোনাৰ কাষলৈ যাম আৰু এই বিষয়টোৰ সন্দৰ্ভত আপোনাক নিশ্চয় আমি প্ৰশ্ন কৰিম। এটা বিৰতি লৈ লৈছোঁ।